ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত কি আশা কৰিছে তেজপুৰবাসীয়ে নতুন চৰকাৰখনক লৈ সৰ্বসাধাৰণ ৰাইজৰ কি আশা প্ৰত্যাশা সেই কথা জানিবলৈ এই মুহূৰ্তত আমি তেজপুৰলৈ গৈছো উপস্থিত আছে আমাৰ সতীৰ্থ পংকজ উপস্থিত আছে পংকজ আপোনাৰ ওচৰলৈ আহিছো যেহেতু ইতিমধ্যে নতুন চৰকাৰখনৰ পৰা ৰাইজে বহু আশা কৰিছে বা হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বহু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তাৰ মাজত নিবনুৱাসকলক চাকৰি প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি সেয়া হৈছে অন্যতম আপুনি যেহেতু তেজপুৰত উপস্থিত আছে গতিকে তেজপুৰবাসী এই হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ যিসমূহ প্ৰতিশ্ৰুতি তাক লৈ কিমান সুখী আৰু তেওঁলোকে চৰকাৰখনৰ পৰা আৰু কি আশা কৰে সবিশেষ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম পংকজ শইকীয়া নিশ্চয়কৈ মুনমি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই চৰকাৰখনক লৈ সৰ্বসাধাৰণ ৰাইজে আচলতে কি আশা কৰে কি প্ৰত্যাশা তেওঁলোকৰ সেই মনৰ বতৰা ল'বলৈ মই আহি উপস্থিত হৈছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ বালিপুখুৰী তিনিআলি অঞ্চলত মোৰ লগত কেইবাগৰাকীও মহিলা উপস্থিত আছে সেই মহিলাসকলৰ পৰা আচলতে মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমেই মোৰ কাষতে বৰ্মা আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল আচলতে আপোনালোকে এই চৰকাৰখনৰ পৰা কি আশা কৰে আপুনি ভাল আশা কৰোঁ আগৰ যেনেকৈ দিছিলে অৰুণোদয়টো দি হেৰি কৰিছিলে তেনেকৈ আকৌ দি পেলাই উন্নত হওক তেনেকুৱাটাই আশা কৰোঁ আৰু টকা পইচাখিনি আকৌ ধৰক অৰুণোদয়টো আমি মাহে মাহে পাই থাকোঁ সেইটোৱেই চিন্তা লগতে মোৰ লগত আৰু এগৰাকী আছে তেখেতৰ ওচৰলৈ আহিছোঁ আচলতে কি আশা কৰে আপোনালোকে এই চৰকাৰখনৰ পৰা হয় নিশ্চয়কৈ পংকজ আমি হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বাধীন চৰকাৰ আগৰবাৰ আমি দেখিলোঁ মহিলাসকলৰ আৰ্থসামাজিক আৰু সামাজিক উত্তৰণৰ কাৰণে এই চৰকাৰখনে য'ত পৰো নাস্তি চেষ্টা কৰিছে ইয়াতকৈ হয়তো আৰু কোনো চৰকাৰে আগতে ইমানকৈ মহিলাৰ সুৰক্ষা মহিলাৰ অৰ্থনৈতিক সামাজিক উত্তৰণৰ কাৰণে কোনো চৰকাৰে চিন্তা কৰা নাই যি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আগতে অৰুণোদয় ব্যৱস্থা কৰিছিল অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাৰ আত্মসন্মান বঢ়াইছে আত্মসন্মানে তেওঁ যাতে ঘৰখনত মূৰ দাঙি খাৰা হৈ নিজৰ আত্মসন্মানে তাৰ ব্যৱস্থা কৰিছে লগতে আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰতো আৰু সামাজিক ক্ষেত্ৰতো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে বহুত তেনেকুৱা ধৰণৰ সুবিধা দিছে যি উদ্যমিতা আঁচনি দিলে সেই উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলে সৰুকৈ হ'লেও কিবা এটা ব্যৱসায় কৰি নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰিছে লগতে ঘৰখনৰো তেওঁলোকে সহায় কৰিব পাৰিছে গতিকে এইবাৰো নিশ্চয় আমাৰ যি স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ মহিলা সমাজৰ অগাধ বিশ্বাস আছে যে তেওঁ এই মহিলাসকলৰ আৰ্থসামাজিক উন্নয়নৰ লগতে মহিলাসকলক যি দুপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ আপোচ নকৰে আৰু মহিলাসকলক তেওঁ আগবঢ়াই নিব এইটোৱে আমাৰ বহুত আশা তেওঁৰ ওপৰত আৰু লগতে তুমি নিশ্চয় জানা যে নিযুত মইনা এখন কিমান সুন্দৰ আঁচনি তেওঁ আনিছে যাৰ কাৰণে তেওঁ আমাৰ যি শিশু কন্যাসকলৰ পঢ়াৰ যি বাধা আছিলে সেই বাধা আঁতৰ কৰিছে গতিকে এনেকুৱা ধৰণৰ সুদূৰ প্ৰসাৰী চিন্তা অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনেহে কৰিব পাৰে আমাৰ তেওঁৰ ওপৰত অগাধ বিশ্বাস আৰু তেওঁ আমাৰ মহিলাসকলক আগুৱাই নিব আৰু লগতে তোমাক আৰু এটা মই ক'ব বিচাৰিছোঁ যি 33% আমাৰ যি বিৰোধীয়ে খুব মানে ফলপ্ৰসূভাৱে সেই 33% ৰিজাৰ্ভেশ্যনটো নোহোৱা কৰিলে বা তেওঁলোকে বাধা প্ৰদান কৰাৰ ফলত আমাৰ 33% ৰিজাৰ্ভেশ্যন নহ'ল এইবাৰ আশা কৰিছোঁ আমাৰ এই যি আমাৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে সেই 33% মহিলাসকলক ৰিজাৰ্ভেশ্যন বিলখন আনিও আমাক সামাজিকভাৱে উত্তৰণত সহায় কৰিব আৰু এগৰাকী আছে বাইদেউ নিবনুৱা ক্ষেত্ৰত যোৱাবাৰ দেখা পোৱা গৈছে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ চাকৰি দিছে এইবাৰ এই চৰকাৰখনৰ পৰা আচলতে মহিলা সবলীকৰণেই হওক বা নিবনুৱা ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰতে হওক আপুনি কি আশা কৰে তেওঁ বিগত চৰকাৰখনেতো আমাৰ অসমবাসী বিশেষকৈ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত বহুখিনি আগবঢ়াই নিছে আপোনালোকে জানেই সকলোৱে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত বছৰ হওক বা বৰ্তমান চলিত 5 বছৰতে বহুতখিনি কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু দেখা গৈছে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ চাকৰি বৰ্তমান পাইছে যি নিযুক্তি পাইছে তাতকৈও এই 5 বছৰত আৰু বেছিকৈ পাব বুলি আমি আশা ৰাখিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই যিখন বৰ্তমানৰ চৰকাৰ সেই চৰকাৰখনৰ পৰা মহিলাসকল আৰু বেছি উন্নতি হ'ব বুলি বা সকলো ফালৰ পৰা উন্নতি কৰিব বুলি আমি আশা ৰাখিছোঁ বাইদেউ আপুনি কি ক'ব এই চৰকাৰখনৰ পৰা আচলতে কি আশা কৰে আপুনি আমিও সেই একেই কওঁ তেখেতে যি ক'লে মই সেই এইখিনিয়ে ক'ব বিচাৰিছোঁ যিখিনি ল'ৰা ছোৱালীয়ে এটকা নিদিয়াকৈ যেনেকৈ চাকৰি পাৰিছে ঘৰখন যেনেকৈ হেৰি হ'ব পাৰিছে তেনে ক্ষেত্ৰত ময়ো সেই একেই কথাই কওঁ তেওঁ মহিলা এই চৰকাৰখনে যেন বিগত চৰকাৰখনে যেন আকৌ এনেকৈ আগৰ যেনেকৈ কৰিছিলে এতিয়াও ঠিক তেনেকৈ কৰিব বুলি মই আশা ৰাখিলোঁ আপুনি এগৰাকী গৃহিণী হিচাপে ঘৰখন চলোৱাত যথেষ্ট হৈ নাথাকে আচলতে যোৱা বিগত বৰ্ষৰ দৰে এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী গৃহিণী হিচাপে আপুনি কি আশা কৰে এই চৰকাৰখনৰ পৰা
মামাই অৰুণোদয়টো দি আছে, তেখেতে আগলৈ তেনেকৈ দি থকাটোৱে বিচাৰিছোঁ। আপুনি কি আশা কৰে চৰকাৰখনৰ পৰা? আশা মানে ভালেই কৰিছোঁ আৰু এতিয়া মানে কি যেনেকৈ এতিয়া গেছৰ দামটো কমিলে শুনিছোঁ, সেইটো কাৰণে ভাল পাইছোঁ মানে আমি আৰু, কাৰণ ঘৰখন চলা বহুত অসুবিধা নহয় জানো, ৰেচন কাৰ্ডখন থকাৰ কাৰণে বহুত সুবিধা পাইছোঁ আমি এতিয়া, সেইদৰে মানে কি আগলৈকো সুবিধা পোৱাটো মানে আশা কৰোঁ আৰু সেইটোৱে আৰু। নিবনুৱা ক্ষেত্ৰত? নিবনুৱা ক্ষেত্ৰতো আমাৰ তেওঁলোকে পাইছে বাৰু সৰু সুৰা কামে কোটা বাৰু, তেওঁৰ কাৰণেই পাইছে বাৰু, ঘৰত বহি বহি পইচা পাই আছে বাৰু, তেনেকৈ ঘৰখন চলি আছে বাৰু। নিশ্চয়কৈ আৰু এগৰাকী আছে বাইদেউ ওচৰলৈ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে যে অসম যে বিজেপি চৰকাৰখন অহাৰ পিছতে আমাৰ এই শোণিতপুৰ জিলাৰ যি তেজপুৰ সমষ্টিটো, এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কিছু ক'ব পাৰোঁ? চাওক, উন্নয়ন হৈছে, নোহোৱাকৈ থকা নাই। আমাৰ বিৰোধীয়ে এনেই আস্ফালন কৰি থাকে উন্নয়ন হোৱা নাই বুলি, কিন্তু আপুনি চাওকচোন সন্মুখতে সেইখন যি আমাৰ উৰণীয়া সেতু বনি আছে, তাৰ জৰিয়তে বহুত ধৰণৰ আমাৰ তেজপুৰৰ যিটো যান জঁট, সেই যান জঁটটো কমিব। সেইটো জানো উন্নয়ন নহয়? আৰু লগতে আপুনি চাওক, তেজপুৰ মেডিকেলখন হ'ল, কেতিয়াবা আমি সপোনত ভাবিছিলোঁনে তেজপুৰৰ নিচিনা এখন ঠাইত এখন মেডিকেল আহিব? তেজপুৰৰ উন্নয়ন হোৱা নাই বুলি ক'লে মই সেইটো কেতিয়াও বিচাৰোঁ। হজৰা পুখুৰীৰ পাৰৰ যিখন ষ্টেডিয়াম, এইখনো এতিয়া বনাই আছে। ৰাস্তা ঘাট আপুনি চাওক, আগতে এই ৰাস্তাটোত আমি একাঠো বোকাত, এয়া বাইদেউসকল মোৰ লগত আছে, সকলোৱে ক'ব যে কেনেকুৱা ধৰণৰ এটা মানে বিভৎস আছিলে, বোকাত আমি খোজকাঢ়োঁ। কিন্তু এতিয়া আপুনি চাওকচোন, এই ৰাস্তাটো কেনেকুৱা, আমাৰ এইখন চৰকাৰৰ দিনতে এই ৰাস্তাটোৰ উন্নয়ন হৈছে। গাঁৱে ভূঞে সকলোতে যাওক, আপুনি পকা ৰাস্তাই পাব, পথাৰৰ মাজৰ ৰাস্তাটো পকা হৈছে। গতিকে তেনে ক্ষেত্ৰত উন্নয়ন নাই হোৱা বুলি ক'লে কেনেকৈ হ'ব? আৰু লগতে আৰু এটা কথা চাওক, ইমান ঘৰে ঘৰে চাকৰি পাইছে, এটকা পইচা নিদিয়াকৈ এই চৰকাৰখনে চাকৰি দিছে, সেইটোৱে এটা ডাঙৰ উন্নয়ন নহয় জানো? আগতে কোনোবাই কল্পনা কৰিছিল, আগতে চাকৰি পাবৰ কাৰণে আমি মন্ত্ৰী মিনিষ্টাৰৰ ঘৰলৈ যাবলগীয়া হৈছিল বা তেওঁলোকৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক থাকিব লাগিছিল, তেতিয়া কোনোবাই চাকৰি পাইছিলে। কিন্তু এতিয়াতো সেইটো নহয়, গাঁৱৰ একেবাৰে তলৰ খাপৰ মানুহজনৰ হয়ো ল'ৰা বা ছোৱালীয়ে চাকৰি পাইছে। গতিকে তেনে ক্ষেত্ৰত সেইবোৰেই উন্নয়ন, সমূহীয়া উন্নয়ন। গতিকে আমি তেজপুৰৰ উন্নয়ন হোৱা নাই বুলি ক'লে আমি কেতিয়াও সেইটো মানি ল'ব নোৱাৰোঁ। আগৰ বাণ থিয়েটাৰ এতিয়াতো ধুনীয়াকৈ বনাইছে, আমাৰ বিভিন্ন ধৰণৰ ৰাস্তা পদূলি সম্পূৰ্ণ উন্নয়ন হৈছে। গতিকে এই ক্ষেত্ৰত তেজপুৰৰ উন্নয়ন হৈ আছে আৰু আগলৈ হৈ থাকিব। মুনমি, এয়া আছিলে তেজপুৰ বিধানসভা সমষ্টি। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ শইকীয়া, সমগ্ৰ কথাখিনি খুব সুন্দৰকৈ জনোৱাৰ বাবে। আৰু এনেধৰণে তেজপুৰবাসীয়ে নতুন চৰকাৰখনৰ পৰা আচলতে বহু আশা কৰিছে, লগতে নতুন চৰকাৰখনে বা বিগত চৰকাৰখনে যি কাম কৰিছে অসমৰ ৰাইজৰ জনহিতাৰ্থে, গতিকে সেই কামখিনিকো যথেষ্ট সুন্দৰভাৱে আদৰি লোৱা পৰিলক্ষিত হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ শইকীয়া।